বিটিআৰৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাৰ স্থায়ী সমাধানৰ দাবী জনালে অখিল গগৈ লগতে জেলত থকা এনডিএফবি লিডাৰ তথা কেডাৰসকলকো মুক্তিৰ দাবী জনালে বিধায়কজনে বিটিআৰক লৈ কেন্দ্ৰৰ পৰা টকা অহাৰ ব্যৱস্থা কৰিব লাগে কাৰণ ৰাজ্য চৰকাৰৰ জৰিয়তে টকা অহাৰ বাবে বহু অসুবিধা হৈছে ইফালে বিটিআৰৰ শান্তিৰ বাবে কেৱল মুখ্যমন্ত্ৰী ক্ৰেডিট দিলে নহব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজি কোকৰাঝাৰলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত অখিল গগৈয়ে এটো খুব সুখৰ খবৰ বিটিএডি এলেকাত কোকৰাঝাৰত আজি আমাৰ অসম বিধানসভা হ'ব আমি সকলো উৎফুল্লিত আমি সকলো সুখী যে আমি বিটিএডি এলেকাত আজি কোকৰাঝাৰত গৈ আমি একেলগতে সকলোৱে বিধানসভা অনুষ্ঠিত কৰিম এটা অনুৰোধ কৰি যাব খুজিছো যদি হসাকে বিটিএডি সমস্যাৰ স্থায়ী সমাধান লাগে যদি হসাকে ষষ্ঠ অনুসূচীৰ অধীনৰ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বিটিএডি এলেকা বা বিটিআৰ এলেকাৰ যদি সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহলে অসমক মানে আমি ফেডাৰেল ভিত্তিত পুনৰ গঠন কৰিব লাগিব এটোৱে একমাত্ৰ সমাধান 1967ত এটো কৰিবলৈ লৈছিলে যদি এটো হলতেন তেতিয়াহলে আমাৰ মেঘালয় আমাৰ পৰা আঁতৰি নগলতেন অৰুণাচল আঁতৰি নগলতেন সেইকাৰণে মই আজিৰ দিনটোত দাবী উত্থাপন কৰোঁ যে হসাকে যদি ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহলে অতি সোনকালে এতিয়াও জেলত থকা এনডিএফবিৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক নাম্বাৰ 1 বিটিএডিৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যেটো ব্যৱস্থা সেন্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ বিটিএডিৰ বহুত অসুবিধা হৈ আছে গতিকে এটো বাদ দিয়ক আৰু 3 নম্বৰ বিটিআৰ চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলো যাতে হসাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে পৰিচয় দিব পাৰিম হেতু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিটিএডিত হেৰি অহা নাই এটো এটা যুগৰ এটা নিৰ্দিষ্ট পৰ্যায়ত ৰৈছেহি কিন্তু তাৰপিছত আকৌ আন্দোলন হ'ব যদিহে আমি তেওঁলোকক অধিক স্বতন্ত্ৰতা নিদিও ফেডাৰেল ভিত্তিত অসম পুনৰ গঠন কৰিব লাগিব বস্তুটো বুজি পাব লাগিব অসমীয়াৰ উগ্ৰ জাতীয়তাবাদটো এৰিব লাগিব ফেডাৰেল ভিত্তিত অসমক পুনৰ গঠন কৰি কাৰ্বিসকলক অধিক স্বতন্ত্ৰতা ডিমাছাসকলক অধিক স্বতন্ত্ৰতা আৰু বড়োসকলক স্বতন্ত্ৰতা প্ৰদান কৰিব লাগিব তেতিয়া অসমৰ সমস্যাৰ সমাধান হ'ব